নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ হাহপুৰীয়াত মহাবীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন সাংস্কৃতিক শোভাযাত্ৰাৰে মহিলা ৰাইজক নিউজ নাওৰ এক ৰিপৰ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো উলহ মালহেৰে পালন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে মহিলা সন্মিলনী নাগৰিক সন্মিলনী যুৱ সন্মিলনী আঞ্চলিক প্ৰাথমিক সন্মিলনীৰ সহযোগত আৰু পশ্চিম নগৰ আঞ্চলিক হাহপুৰীয়া ওচৰচুক প্ৰাথমিক আৰু হাহপুৰীয়া গাঁৱৰ ৰাইজৰ আতিথ্যত হাহপুৰীয়াৰ নৱৰূপ কলাকৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত পুৱা আদৰণি তোৰণ উন্মোচন পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণৰ পাছতেই 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী 515তম অসম চৰকাৰ আমাৰ জাতীয় দলীয়ভাৱে পাতিবলৈ দিয়াৰ বাবে পোনপ্ৰথমে আমি তেখেতসকলক যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এই আমাৰ যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে পৰম্পৰা ৰক্ষা কৰি আজি পশ্চিম নগৰ আঞ্চলিক আৰু এই হাহপুৰীয়া প্ৰাথমিকৰ উদ্যোগত আমি দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আমাৰ বৃক্ষৰোপণৰ পৰা আদি কৰি পতাকা উত্তোলনৰ পৰা আদি কৰি সকলো কাৰ্যসূচী হৈ গৈছে। এতিয়া আমাৰ শোভাযাত্ৰা আহি পোৱাৰ লগে লগে আমাৰ মূল সভা আৰম্ভ হ'ব। গতিকে সকলো সদাশয় লোকে আমাক ইয়াত সহযোগ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা এতিয়াও আমাৰ দলীয়ভাৱে সকলো মানুহ আহি আছে। প্ৰাথমিক আঞ্চলিক সকলো দলে বলে ইয়াত যোগদান কৰিছে। প্ৰায় এতিয়া 700 মানুহ ইয়াত উপস্থিত হৈছে। আৰু এই সুযোগতে যোৰহাট সন্মিলনীৰ পৰা আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক আজি যিটো সুযোগ দিছে এই সুযোগৰ বাবে বিশেষভাৱে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। অৱসৰপ্ৰাপ্ত অভিযন্তা নৰেশ্বৰ টুকুৰীয়াই উদ্বোধন কৰা শোভাযাত্ৰাত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে জাতি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডক্টৰ চন্দন বৰণ দুৱাৰাই। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ অজিত কুমাৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিশ্ব মহাবীৰ চিলাৰায়ৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। উল্লেখযোগ্য যে এই মুকলি সভাতেই দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰী দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তিক আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে কোচ ৰাজবংশীৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ 500ৰো অধিক ৰাইজ উপস্থিত থাকে। আজি এই পবিত্ৰ ক্ষণত বিশ্ব মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী যোৰহাট জিলা সন্মিলনী, জিলা মহিলা সন্মিলনী, যুৱ সন্মিলনী তথা নাগৰিক সন্মিলনী আৰু আমাৰ 6খন আঞ্চলিক প্ৰায় 52খন প্ৰাথমিক সন্মিলনীৰ সহযোগত হাহপুৰীয়া এইটো ইতিহাস প্ৰসিদ্ধ কোচৰচুক বুলি জনা যায় হাহপুৰীয়া গাঁৱত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পুৱা 9 বজাৰ পৰা আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ পুৱাৰ 9 বজাৰ পতাকা উত্তোলনৰ আগতে আমাৰ যিভাগ মূল তোৰণ সেইভাগ আনুষ্ঠানিকভাৱে আমি দাতা পৰিয়ালৰ হৈ উদ্বোধন কৰিলোঁ। গতিকে তাৰপিছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰি গছ পুলি ৰোপণ কৰা হ'ল। ইয়াৰ পিছতে আমি আমাৰ যিটো শ্ৰদ্ধাঞ্জলি আমাৰ স্মৃতি তৰ্পণ সেইখিনি কৰা হ'ল। কৰাৰ পিছতে আমি 10:30 বজাত আমাৰ আনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰা আমি মুকলি কৰিলোঁ। ইতিমধ্যে আমাৰ শোভাযাত্ৰা আহি প্ৰেক্ষাগৃহ পাওঁ। গতিকে আজি প্ৰায় জিলাখনৰ প্ৰায় 500ৰো অধিক লোকে আজি এই অনুষ্ঠানভাগত অংশগ্ৰহণ কৰিছে বুলি আমি বিশ্বাসী। আশা কৰোঁ পৰৱৰ্তী সময়তো আমি সৰ্বাংগ সুন্দৰভাৱে আমি চিলাৰায় ঐতিহ্য চিলাৰায় যিখিনি মানে অৱদান আছিল অসমৰ প্ৰতি আজি বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শংকৰদেৱক যেনেদৰে আতিথ্য প্ৰদান কৰা হৈছিল সেই আতিথ্য প্ৰদান নকৰাহেঁতেন হয়তো আজি শংকৰদেৱে অসমত যি নৱবৈষ্ণৱৰ ধাৰা সাহিত্য সংস্কৃতি গীত মাত নাট এইখিনি প্ৰতিষ্ঠা কৰি গ'ল। হয়তো বিশ্ব মহাবীৰ চিলাৰায়ৰ নৰনাৰায়ণ নোহোৱা হ'লে আমি সেইখিনি শংকৰদেৱ গুৰুজনৰ পৰা আমি
পোৱাৰ পৰা বিৰত থাকিলোহেঁতেন। গতিকে আজি ৰজা ঘৰে প্ৰজা ঘৰক আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ যে বিশ্ব মহাবীৰ চিলাৰায়ক যাতে বিশ্ব দৰবাৰত কেনেদৰে প্ৰতিষ্ঠা কৰিব পৰা যায়, অসমৰ বুদ্ধিজীৱীসকল, অসম চৰকাৰ, ভাৰত চৰকাৰে এটা ব্যৱস্থা ল'বৰ বাবে এই মঞ্চৰ পৰা আমি আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু সংবাদসেৱীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।